আহকচোন আজি 50 ছেকেণ্ডমানৰ ভিতৰত ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ যিটো যুদ্ধ প্ৰেক্ষাপট এটা চলি আছে সেইটো কিয়নো হৈছে সেইটো জানিব মানে ইৰাণে আপোনাৰ নিউক্লিয়াৰ প্ৰগ্ৰেম এটা নিউক্লিয়াৰ যিটো নিউক্লিয়াৰ প্লান্টটো তেওঁলোকে বনাব বিচাৰি আছিল, যিটো ইজৰাইল আৰু আমেৰিকাই ভাল পোৱা নাছিল। যদিও আমেৰিকাই বহুত দিনৰ পৰা ইৰাণৰ সৈতে কথা বতৰা পাতি এটা চুক্তি কৰিব বিচাৰি আছিলে ওমানৰ কনফাৰেন্সত, কিন্তু বৰ্তমান আমি দেখা পালোঁ যে যোৱা 28 তাৰিখে ইৰাণক আপোনাৰ ইজৰাইলে এটেক কৰিছে আৰু ইৰাণেও তাৰ ৰিপ্লাই দিব বিচাৰিছে। মানে আপোনাৰ যিটো ইৰাণে বহুত দিনৰ আগৰ পৰা এটা নিউক্লিয়াৰ প্ৰজেক্ট ওপৰত ইউৰেনিয়াম প্লান্টৰ ওপৰত বহুত দিনৰ পৰা কাম কৰি আছিল, যিটো ইজৰাইলে ভাল পোৱা নাছিলে। ইজৰাইলৰ মতে মিডল ইষ্টত অকল ইজৰাইলৰ দপদপনিয়ে থাকিব, তাৰ বাদে কোনো কৰিব নোৱাৰে। চ' ইয়াৰ গোটেই মেইন আমি যদি বিচাৰোঁ যে কথাটো কি কাৰণে এটেক হৈছে, এইটো অল এবাউট নিউক্লিয়াৰ প্লান্টটো ইৰাণক বহাব দিয়া নাই, ইজৰাইল আৰু আমেৰিকাই ভাল পোৱা নাই, যাৰ কাৰণে এইটো এটেক হ'ল। আৰু তাহাঁতে এইটো লঞ্চটোৰ নাম কি দিছিলে, অপাৰেশ্যন আপোনাৰ অপাৰেশ্যন লায়ন ৱাৰ নাম দিলে, আৰু আমেৰিকাও আপোনাৰ এটা অপাৰেশ্যন নাম দি দিলে যে অপাৰেশ্যন এপিক ফিউৰি।